যিসকল ষ্টুডেণ্টছে 2027 চনৰ মেট্ৰিক পৰীক্ষা দিব অৰ্থাৎ এবাৰ ক্লাছ 9 পৰা ক্লাছ 10 উঠিছা তোমালোকৰ বাবে আছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ আছে বহুতকেইটা তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা তো বোৰ্ডে বহুতো চেঞ্জেছ কৰিছে আমি সকলোৱে জানো বিভিন্ন ধৰণৰ চেঞ্জেছ ইয়াৰ আগতো বোৰ্ডে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে পেটাৰ্ণ চেঞ্জ কৰিছিলে এবাৰ সিলেবাসো সলনি কৰিলে তাৰ লগতে কোৱা হৈ আছে এবাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষা ইজি হ'ব নেকি আৰু কোনবিলাক সাবজেক্টত ইজি হ'ব গোটেইখিনি কথা আলোচনা কৰি আছো আৰু লগতে কোনবিলাক সাবজেক্টত পৰীক্ষাটো টান হ'ব পাৰে এবাৰ আৰু তোমালোকে 2027 চনৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব লাগিব গোটেইখিনি কথা আলোচনা কৰিম এটা কথা বৰকৈ ওলাইছে যে এক্সাৰসাইজ আৰু এক্সাম্পলৰ পৰা প্ৰশ্ন নাহিব নেকি তোমালোকৰ যোনখন বিজ্ঞান কিতাপ হয় আৰু যোনখন তোমালোকৰ গণিত কিতাপ হয় তাৰ পৰা এটা সব ভিতৰুৱা প্ৰশ্ন আহিব নেকি এক্সাম্পল আৰু এক্সাৰসাইজৰ প্ৰশ্ন নাহে নেকি লগতে এক্সাম হলতো যিবিলাক খালখলনি কৰিছে যেনেকৈ তোমালোকে এটা 4টা সেটৰ পেপাৰ দিয়া হ'ব তাৰ উপৰি তোমালোকে এটা এমসিকিউ আৰু ডেসক্ৰিপটিভ দুটাতে এক্সট্ৰাকৈ পাস কৰিব লাগিব 14 পাব লাগিব আনকি ডেসক্ৰিপটিভত তেতিয়াহে পাস হ'বা তো তাৰে মাজত তোমালোকৰ বাবে মই তিনটা খুবেই গুৰুত্বপূৰ্ণ ভাল খবৰ লৈ আনিছো যোনটো তোমালোকে জনাটো খুবেই গুৰুত্বপূৰ্ণ হয় তো আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম তোমালোকৰ বাবে তিনটা খুবেই ইম্পৰ্টেন্ট আপডেট ইয়াৰে ভিতৰত যোনটো 2 নম্বৰ খবৰ আছে খুবেই ভাল হয় এটো জানিলে তোমালোকৰ কিন্তু মেট্ৰিক পৰীক্ষাৰ বাবে ভয় একদমে নাইকা হৈ যাব আৰু যোনটো 3 নম্বৰ পইণ্টত কোৱা হৈছে পেটাৰ্ণ একদম ঠিক তেনেকুৱাই হ'ব গোটেইখিনি সাবজেক্টৰ কাৰণে আৰু তোমালোকে যদি ভালকৈ ফলো কৰা তেনেহলে মেট্ৰিক পৰীক্ষাত তোমালোকে সিওৰলি ভালকৈ পাস কৰিব পাৰিবা 80% প্লাস টো আহিবই মিনিমাম আৰু তাতকৈ অধিক বাঢ়িব পাৰে 90%ৰ লৈ তোমালোকে পাব পাৰিবা যদি অকমান এফৰ্ট দিয়া তো হা ভিডিওটো আৰম্ভ কৰো তো আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা যদিহে ভাল ৰিজাল্ট কৰিব বিচাৰিছা কাৰণ তোমালোকৰ আগৰ বেটছক আমি সহায় কৰিছো বহুতো ষ্টুডেণ্টছে 80%তকৈ অধিক মাৰ্কছ পাইছে আৰু আমাৰ এই সাবস্ক্ৰাইবাৰ বহুত কেজন ষ্টুডেণ্টে 90%তকৈ অধিক পাইছে তাৰে ভিতৰত কেজন মানেটো 96%ও পাইছে তো তোমালোকে কিয় নোৱাৰিবা কোৱা এডভাইসখিনি ভালকৈ ফলো কৰিবা তোমালোকে নিশ্চয় আনিব পাৰিবা আৰু মই যিমান পাৰো গাইড কৰি যাম তো সো এটা প্ৰথম খবৰটো কি হৈছে হেটো হৈছে তোমালোকৰ সিলেবাস আৰু ডেটস হেখিনি কিন্তু জানি থোৱাটো খুবেই ইম্পৰ্টেন্ট হয় আৰু সেবাই ইতিমধ্যে তোমালোকৰ যোনটো নতুন সিলেবাস হয় তাৰ লগতে তোমালোকৰ এক্সামৰ ডেট কেতিয়া কোনটো পৰীক্ষা হ'ব হেখিনি কিন্তু দি দিছে তোমালোকে নিশ্চয় একাডেমিক ক্যালেন্ডাৰ পাইছিলা মই এটা ভিডিও দিছিলো একাডেমিক ক্যালেন্ডাৰৰ ওপৰত তাত দিয়া হৈ আছে কোনটো পৰীক্ষা তোমালোকৰ কেতিয়া হ'ব তাৰ উপৰি তোমালোকৰ সিলেবাসটো দি থৈ দিছে এসএফ বোৰ্ডে আৰু এই নতুন সিলেবাসখন তোমালোকে ফলো কৰিব লাগিব পুৰণাখন যাতে ফলো নকৰা হেতু মন কৰিবা নহলে অলাগতিয়াল চেপ্টাৰ পঢ়ি থাকিবা হেতু কাৰণে আমাৰ এই সিলেবাসৰ ভিডিওটো তোমালোকে চাই লবা এটো অল সাবজেক্টৰ ভিডিও হয় তাত গুটেখিনি সাবজেক্ট দিয়া হৈ আছে ইংলিশ আসামিজ সায়েন্স ম্যাথ সোশ্যাল সায়েন্স কোড কি খালখলনি হৈছে গুটেখিনি তোমালোকে চাবা তো এইখিনি বস্তু তোমালোকে জানি লবা প্ৰথম আমি সিলেবাসটো জনাটো খুবেই ইম্পৰ্টেন্ট হয় সিলেবাসটো আমাৰ এখন মেপৰ দৰে কাম কৰিব যেতিয়া আমি আমাৰ ডেষ্টিনেশ্যনত গৈ আছো তো নেক্সট কথাটো হৈছে তোমালোকৰ কোনটো এক্সাম কেতিয়া আছে আৰু কি আহিব হেতু জনাটো কিন্তু খুবেই ইম্পৰ্টেন্ট আছে তো এটা প্ৰথম আমাৰ ইউনিট টেষ্ট এক্সাম আহি আছে হয় তো ইয়াত তোমালোকে চোৱা ইয়াত দি থৈ দিছে যে লেট মে 2026 মেৰ একদম শেষৰ ভাগলৈ কিছুমান ডিস্ট্ৰিক্টত কিন্তু ইউনিট টেষ্ট এক্সামটো ষ্টাৰ্ট কৰি দিব তো 2-3খন মানে কিন্তু মেৰ লাষ্টতে ষ্টাৰ্ট কৰিব বাকি ম্যাক্সিমাম ডিস্ট্ৰিক্টে কিন্তু জুনৰ ফাৰ্স্ট উইক মানে তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্ট এক্সামটো ষ্টাৰ্ট কৰি দিব আৰু তাতে তোমালোকৰ দুটাৰ পৰা 4টা চেপ্টাৰলৈ আহিব পাৰে সাবজেক্ট বিলাকৰ কাৰণে মই অলৰেডি সিলেবাস দি থৈ দিছো ইউনিট টেষ্টৰ কাৰণে তোমালোকে চোৱা নাই যদি আমাৰ চেনেলত গৈ চাবা আৰু নেক্সট হাফ ইয়াৰলি এক্সাম তোমালোকৰ সেপ্টেম্বৰত ষ্টাৰ্ট হ'ব সেপ্টেম্বৰ 2026 ত হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হ'ব 50% সিলেবাস তোমালোকৰ আহিব কি আহিব গুটেখিনি মই কৈ দিম তোমালোকক তো হেতু চিন্তা কৰিব নালাগে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে যেতিয়া মই ইনফৰমেশনটো দিম তোমালোকে গম পাই যোৱা নেক্সট কথাটো হৈছে তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট এক্সাম হ'ব নৱেম্বৰ 2026 ত কিছুমান ডিস্ট্ৰিক্টে পাতিব আৰু কিছুমান ডিস্ট্ৰিক্টে এটো নাপাতিবও পাৰে ডাইৰেক্ট প্ৰি ফাইনেল এক্সাম ষ্টাৰ্ট কৰি দিব পাৰে কাৰণ প্ৰি ফাইনেল এক্সাম তোমালোকৰ ডিসেম্বৰ লাষ্টত ষ্টাৰ্ট হৈ যাব আৰু কিছুমান বহুত কম এনেকুৱা ডিস্ট্ৰিক্ট আছে যাৰ জানুৱাৰীতহে ষ্টাৰ্ট হ'ব কিন্তু ডিসেম্বৰতে ম্যাক্সিমাম ডিস্ট্ৰিক্টৰ ষ্টাৰ্ট হৈ যাব প্ৰি ফাইনেল এক্সাম আৰু তাত ফুল সিলেবাস আহিব গুটে মেট্ৰিকৰ সিলেবাসখন তেতিয়াই তোমালোকৰ প্ৰি ফাইনেল এক্সামত আহিব হেতু চাবা তোমালোকে আৰু লাষ্টত মেট্ৰিক পৰীক্ষা হ'ব ফেব্ৰুৱাৰী 2027 ত তোমালোকৰ মেট্ৰিক পৰীক্ষা হ'ব যদিও একাডেমিক ক্যালেন্ডাৰ দিয়া আছে যে মাৰ্চত পৰীক্ষা হ'ব কিন্তু আসলতে পৰীক্ষা তোমালোকৰ মাৰ্চত নহয় ফেব্ৰুৱাৰীতে আৰম্ভ হৈ যাব ফেব্ৰুৱাৰী 2027 ত তোমালোকৰ পৰীক্ষা আৰম্ভ হৈ যাব তো এতিয়া আমি গম পাইছো যে সিলেবাস কি হয় আৰু ডেট বিলাক কোনটো পৰীক্ষা কেতিয়া আছে আৰু যদি তোমালোক সিলেবাসখন ডিটেইলত লাগে আমাৰ WhatsApp চেনেলত জয়েন কৰিবা মই দি দিম তাৰ উপৰি এটা কথা হ'ল যে আউট অফ সিলেবাস কোৱেশ্চন আহিব পাৰে নেকি তো সো মেথছ আৰু সায়েন্সৰ কাৰণে বহুতো ষ্টুডেণ্টৰ ভয় আছে কাৰণ ডাইৰেক্টলি কৈ দিয়া হৈছে যে কোৱেশ্চন আৰ শিফটিং এৱে ফ্ৰম দা ডাইৰেক্ট টেক্সট বুক ইয়াত তোমালোকে চাব পাৰা মই দেখাই গৈছো কোৱেশ্চন আৰ শিফটিং এৱে ফ্ৰম দা ডাইৰেক্ট টেক্সট বুক এক্সাৰসাইজ তো আজিকালি এক্সাৰসাইজৰ পৰা তোমালোকৰ ডাইৰেক্ট কোৱেশ্চন নিদিয়ে আৰু এটো বহুত কেইখন ডিস্ট্ৰিক্ট এটো ফলো কৰিব হেতু কাৰণে অকমান চাবা তোমালোকে আৰু এপ্লিকেশন বেস যোনখিনি এক্সাম্পল আছে হেখিনি খুবেই ইম্পৰ্টেন্ট হয় তাত কিছুমান এপ্লিকেশন বেস কোৱেশ্চন আছে যোনখিনি আজিকালি খুদে আগতে কি আছিল যিবিলাক তোমালোকৰ এক্সাৰসাইজ আৰু তোমালোকৰ এক্সাম্পলত প্ৰশ্ন আছে তাকে এক্সাক্ট বহাই দিয়ে কিন্তু আজিকালি তেনেকুৱা নহয় হেবিলাক থাকিব নথকা নহয় এক্সাম্পল আৰু এক্সাৰসাইজৰ কোৱেশ্চনো থাকিব তোমালোকৰ 70 to 80% মান কিন্তু বাকি 20% বা 10% এটা কিন্তু তোমালোকক কি কৰিব নিউ প্যাটাৰ্নৰ কোৱেশ্চন ভৰাই দিব
তো মই বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ, তোমালোকে ভিডিঅ'টো মন দি চোৱা। তো ধৰি লোৱা তোমালোকৰ অংক কিতাপখন, গণিত কিতাপখন, তাত এক্সাৰচাইজ আৰু এক্সাম্পলৰ পৰা আগতে চব কুৱেশ্যন আহিছিল, কিন্তু আজিকালি তেনেকুৱা নহয়। আজিকালি সেইখিনি থাকিব, এক্সাম্পল আৰু এক্সাৰচাইজ নোহোৱা হৈ যোৱা নহয়, সেইখিনি থাকিব। তাৰোপৰি কিছুমান কনচেপ্ট বেছ কুৱেশ্যন ভৰোৱা হ'ব, ৰেফাৰেঞ্চ আদিৰ পৰা যোনখিনি তুলি দিয়া হয়। তো সেইটো কাৰণে অকল কুৱেশ্যন প্ৰেক্টিছ কৰোঁতে নহয়, ফৰ্মুলাখিনিতো অকণমান মন দিবা, যাতে যেনেকুৱা প্ৰশ্ন নাহক কিয় কৰিব পৰা। ঠিক তেনেকুৱা ছায়েন্সতো তোমালোকৰ এক্সাৰচাইজ আৰু এক্সাম্পলৰ যোনখিনি প্ৰশ্ন আছিল সেইখিনিতো থাকিব। ইনটেক্স কুৱেশ্যনো আছিল আগতে, সেইবিলাকে আহিছিলে। কিন্তু তাৰ লগতে এতিয়া তোমালোকৰ ইচ এণ্ড এভৰি লাইন ইম্পৰ্টেণ্ট হয়, তাৰ পৰা MCQ বনাই দিব পাৰে নিউ পেটাৰ্ণৰ। লগতে এক্টিভিটি যোনখিনি আছে, এক্সপেৰিমেণ্ট যোনখিনি আছে, সেইখিনি ভালকৈ এবাৰ চাবা, তোমালোকে ইম্পৰ্টেণ্ট হয়। আৰু বহুতে ভয় খাই আছে যে কিতাপৰ বাহিৰৰ পৰা আহিব নেকি, সেইটো নহয়। ৰিমেইন ষ্ট্ৰিক্টলি উইথিন দ্য চিলেবাছ, মানে আউট অফ চিলেবাছ নহয়, চিলেবাছত থকা বস্তুকে সুধিব, কিন্তু ছেইম ক'ৰ কনচেপ্টটো একে থাকিব। কুৱেশ্যন সোধা ষ্টাইলটো বেলেগ হ'ব পাৰে, কিন্তু কনচেপ্টটো একদম একেই হ'ব। ধৰি লোৱা মেথছৰ কিবা এটা কুৱেশ্যন সুধিছে, তো সেই কুৱেশ্যনটোকে তোমালোকৰ কি কৰিব, ভেলু আদি বদলাই দিব পাৰে, যোনটো কিতাপত নাই, কিন্তু সেই ফৰ্মুলাটো আছে কিতাপত, যোনটো ইউজ কৰিলে তোমালোকৰ কুৱেশ্যনটোৰ এনচাৰ ওলাই যাব। চিমিলাৰ টাইপৰ কুৱেশ্যনে আহিব, সেইটো ভয় খাব নালাগে। আৰু লাষ্ট 2 ইয়াৰ যেনেকৈ 2025 আৰু 2026ত ষ্টুডেণ্টে কিন্তু মেথছ আৰু ছায়েন্সত টান পোৱা নাই, সিহঁতে টান পাইছে ইংলিছ আৰু ছ'চিয়েল ছায়েন্সত। সেইখিনি কথা এতিয়া আমি ডিছকাছ কৰিম। এই পইণ্ট নম্বৰ 3ত আমি গোটেই একদম ছাবজেক্টখিনি আলোচনা কৰি দিম, সেইটো কাৰণে এইটো পইণ্ট স্কিপ নকৰিবা। তো এতিয়া আমি আহিছোঁ আমাৰ পইণ্ট নম্বৰ 3 লৈ। সেইটো কি হৈছে, সেইটো হৈছে তোমালোকে বেটাৰ প্ৰিপেৰেশ্যন কেনেকৈ কৰিব পাৰিবা। আৰু চিন্তা নকৰিবা, ভিডিঅ'টোৰ শেষলৈ মই গোটেইখিনি ছাবজেক্টৰ কথা ডিছকাছ কৰি দিম। তো চোৱা, বেটাৰ প্ৰিপেৰেশ্যনৰ কাৰণে তোমালোকক ভাল গাইডৰ প্ৰয়োজন হ'ব, কাৰণ আমি জানো এতিয়া আমাৰ অসমৰ বহুতো স্কুলছ, আনকি আমাৰ আছামিজ মিডিয়াম স্কুলবিলাক ইমান এটা ডেভেলপো হোৱা নাই, আৰু তাত পাছ কৰা ষ্টুডেণ্টৰ সংখ্যা কিন্তু খুবেই কম। ধৰি লোৱা যদি 100জন ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষাৰ কাৰণে এপিয়াৰ হৈছে, তাৰে ভিতৰত 30জন কিন্তু ফেইলেই হৈ গৈছেগৈ। তো তেনেকুৱা ছিষ্টেম হৈ আছে এই লাষ্ট 2 বছৰ ধৰি, কাৰণ বহুত ষ্টুডেণ্ট আজিকালি ফেইল হৈ আছে। আৰু ইয়াৰ মেইন কাৰণটো হৈছে ৰাইট গাইডেঞ্চ সিহঁতে পোৱা নাই। পেটাৰ্ণ চেঞ্জ হৈছে, কিন্তু আমাৰ স্কুলত পঢ়োৱা ছিষ্টেমটো কিন্তু এতিয়াও চেঞ্জ হোৱা নাই। তো তাৰ বাবে SSLC 2026তো আমাৰ এই চেনেলটোৱে তোমালোকে, আনকি ৰিপৰ্ট ছাৰ্ভে আদিতো আমাৰ চেনেলটো উঠিছিল, তোমালোকে যদি দেখিছা নিশ্চয় গম পাবা। আৰু গোটেই অসমতে আমাৰ এই চেনেলটো জিলিকি উঠিছিল, আৰু ইয়াৰ মেইন ক্ৰেডিট হৈছে আমাৰ ষ্টুডেণ্টসকলৰ বাবে, কাৰণ সিহঁতে ভালকৈ চেষ্টা কৰিছিল, পৰিশ্ৰম কৰিছিল, যাৰ ফলত সিহঁতৰ ৰিজাল্ট ভাল হৈছিলে। আমি যোনখিনি কমন দিছিলোঁ, আনকি মাষ্টাৰ লেভেল এক্সামৰ কাৰণে যোনবিলাক ষ্ট্ৰেটেজি আমি দিছিলোঁ তোমালোকক, সেই ষ্ট্ৰেটেজিখিনি কিন্তু বহুতে কাম কৰিছে। এনেকুৱা ষ্টুডেণ্ট যিসকলে ক্লাছ 9 পৰ্যন্ত 50%, 60% পাই আছিল, পিছলৈ সিহঁতে 80%, 90% পাবলৈ সক্ষম হৈছিলে। তো এতিয়া আমি ডিছকাছ কৰি এতিয়া তোমালোকে পঢ়িব লাগিব কেনেকৈ। বহুতে অসমীয়াৰ কাৰণে এনেই ভয় খাই আছে, অসমীয়াৰ কাৰণে ভয় খাব নালাগে। অসমীয়াত কিন্তু তোমালোকৰ একো চেঞ্জেছ অহা নাই, আগৰ যোনটো অল্ড পেটাৰ্ণ আছিল সেইটো পেটাৰ্ণে ফ'ল' হৈ আছে। খালি তোমালোকে যেতিয়া আছামিজ ছাবজেক্টটো লিখিবা, তাত অকণমান হেণ্ডৰাইটিংটো ভাল কৰিব চেষ্টা কৰিবা, আৰু বৰ ধুনীয়াকৈ পৰিপাটিকৈ লিখিবা। আৰু অসমীয়া ছাবজেক্টখনৰ কিন্তু কমনো বহুত পৰে, আমিও কমন দিছিলোঁ, 60 মাৰ্কছ ডাইৰেক্ট কমন আহি গৈছিলেগৈ। তোমালোকে চোৱা নাই যদি চাব পৰা পষ্টবিলাকত, আমাৰ ভিডিঅ'ছবিলাকত, তাত আমি দিয়া গোটেইখিনি আহিছিলে, কাৰণ অসমীয়াত পেটাৰ্ণ ইমান এটা চেঞ্জ হোৱা নাই। তোমালোকে ভয় খাব নালাগে, তোমালোকৰ আছামিজ ছাবজেক্ট আৰু ইলেক্টিভ ছাবজেক্টত একো পেটাৰ্ণ চেঞ্জ হোৱা নাই, মানে ট্ৰেডিশ্যনেল কুৱেশ্যন পেটাৰ্ণটোৱে আছে। আৰু অল্ড ফৰ্মেটতে তোমালোকৰ প্ৰশ্নবিলাক সুধিব, মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যদি ভালকৈ প্ৰেক্টিছ কৰা, তেনেহ'লে ইজিলি তোমালোকে পৰীক্ষাত কমন পেলাই দিব পাৰিবা। আৰু যিখিনি জানা তাৰ ওপৰতে যদি ভালকৈ লিখা, সেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি, তেনেহ'লে ইজিলি মিনিমাম লেটাৰ মাৰ্ক এটাতো তোমালোকে উঠাব পাৰিবা আছামিজ আৰু ইলেক্টিভ ছাবজেক্টত। কিন্তু মেইন প্ৰব্লেমটো এইটো নহয়, মেইন প্ৰব্লেম কোনখন ছাবজেক্টত আছে এতিয়া মই ডিছকাছ কৰি আছোঁ, য'ত ষ্টুডেণ্টৰ বৰকৈ নম্বৰ কাটিছে আৰু বহুতো ষ্টুডেণ্টে তাত ফেইলো কৰিছে। তো ইয়াত আমাৰ কাৰণে এটা মেইন ডেঞ্জাৰটো কি হৈ আছে, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ এক্সামটো, কাৰণ তাত পেটাৰ্ণটো একদম কমপ্লিটলি চেঞ্জ হৈ গৈছেগৈ। তোমালোকে নাজানা যদি চাই ল'বা পেপাৰখিনি আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা আহে। আৰু তাত চোৱা আউটছাইড টেক্সট বুক কুৱেশ্যনো কিন্তু সোধে তোমালোকক, যোনখিনি কুৱেশ্যন তোমালোকৰ কিতাপত নাই, কিন্তু বুকৰ কনচেপ্টৰ ওপৰত বেছ আছে আৰু ক্ৰিটিকেল থিংকিঙৰ ওপৰত বেছ আছে, তেনেকুৱা প্ৰশ্ন সোধে, যাৰ ফলত ছ'চিয়েলত কিন্তু আজিকালি বৰকৈ ষ্টুডেণ্টবিলাক ফেইল হোৱা ষ্টাৰ্ট কৰিছে। লগতে তোমালোকে কমেণ্ট বক্সত জনাবা যে তোমালোকে কোনখন ছাবজেক্ট টান পোৱা, কি ছাবজেক্ট তোমাৰ বাবে টান হয়। তো সেইটো তোমালোকে কমেণ্ট কৰি জনাবা। তোমালোকে কমেণ্ট কৰিলেহে মই গম পাম যে ষ্টুডেণ্টবিলাকে কোনবিলাক ছাবজেক্টত বেছিকৈ টান পাই আছে, তেতিয়া মই সেই ছাবজেক্টখিনিৰ কাৰণে ইউটিউবত গাইড কৰি যাব পাৰিম। আৰু চোৱা, ইয়াত আকৌ তোমালোকে বেছি জ্ঞানী প'ষ্ট কৰিব নাযাবা যে সকলো ছাবজেক্টে সহজ পঢ়িলে, তো সেইটো হয় ময়ো জানো, কিন্তু মই জানিব বিচাৰিছোঁ যে এতিয়া বৰ্তমান কোনখন ছাবজেক্টত তোমালোকে টান পাই আছা। আই হোপ সকলোৱে কমেণ্ট কৰি দিছা, তো আজি ৰাতি মই কমেণ্টখিনিও চেক কৰিম বাৰু। লগতে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা, কাৰণ মই যিমান পাৰোঁ তোমালোকক সহায় কৰিব চেষ্টা কৰিম। আপডেটছ হওক, নোটছ হওক, কমন হওক, যি লাগে গোটেইখিনি বস্তু আমাৰ এই চেনেলতে তোমালোকে পাই যাবা। তোমালোকৰ আগৰ 2025, 2026ৰ বেটছকো সহায় কৰিছিলোঁ, তো এতিয়া আমাৰ টাইম আহি গৈছে 2027ৰ বেটছখিনিক সহায় কৰিবৰ কাৰণে। আমাৰ মেক্সিমাম নোটছ, ষ্টাডি মেটেৰিয়েলছ আদি মই ফ্ৰীতে দিওঁ, কিন্তু এটা আমাৰ পেইড বস্তু এটা আছে, পেইড PDF এখন আছে, এখন তোমালোকে ল'ব পৰা। এখন হৈছে ইংলিছ ছাবজেক্টৰ, ইয়াত ইংলিছ মেইন বুকৰ গোটেইখিনি চেপ্টাৰ আছে, ছাপ্লিমেণ্টেৰী বুকৰ আছে, ৰাইটিং পাৰ্টৰ চব আছে, আৰু গ্ৰামাৰৰ গোটেইখিনি আছে, মানে ইম্পৰ্টেণ্ট কমন চব দিয়া হৈ আছে। তো তোমালোকে যদি PDFখন ল'ব বিচাৰা তেনেহ'লে ল'ব পাৰা, কাৰণ ইয়াত ছামাৰী, তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ গোটেইবিলাক চেপ্টাৰ ধুনীয়াকৈ দিয়া হৈ আছে। আমি তোমালোকৰ আগৰ বেটছৰ ষ্টুডেণ্টখিনিয়ে লৈছিলে, সিহঁতেও বহুত হেল্পফুল বুলি জনাইছিলে। তো তোমালোকে যদি লোৱা জনাবা, মোক কণ্টেক্ট কৰিবা।
বাকী সাবজেক্ট মই ইউটিউবতে সহায় কৰি যাম, কিন্তু ইংলিছৰ কাৰণে যদি অকণমান স্পেচিয়েলকৈ তোমালোকক যদি লাগে তেনেহ'লে তোমালোকে আমাৰ কোৰ্চটো ল'ব পৰা 499 ৰুপিছৰ কোৰ্চ আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ, য'ত আমি গোটেইবিলাক চেপ্টাৰৰ কাৰণে ওৱান শ্বট দিয়া হ'ব, তাৰ উপৰি তোমালোকক নোটছ দিয়া হ'ব গোটেইখিনি চেপ্টাৰৰ কাৰণে, আৰু টেষ্ট ষ্টাডিও লোৱা হ'ব। লগতে কিবা নোৱাৰিলে তোমালোকে মোক আনকি মেছেজ কৰি বা কল কৰি তোমালোকে সুধিব পাৰিবা। নাম্বাৰটো স্ক্ৰীনত দিয়া হৈ আছে, আৰু যদি তোমালোক অকল নোটছহে লাগে ইংলিছ ছাবজেক্টৰ কাৰণে তেনেহ'লে 149 ৰুপিছ দি আমাৰ এই বুকখন ল'ব পাৰিবা। এখন বুকহে হয়, মানে PDF পাবা, হ'লেও খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াত তোমালোকৰ ৰাইটিং ছেকশ্যন, মেইন বুকৰ গোটেইখিনি ছাপ্লিমেণ্টাৰী বুক, গ্ৰামাৰ, MCQ, তাৰপিছত নিউ পেটাৰ্ণৰ প্ৰশ্ন চব দিয়া হৈ আছে। তোমালোকে আমাৰ এই বুকখন ল'ব পাৰিবা। যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰিবা, তাত মই ফ্ৰীতে সহায় কৰি গৈ আছোঁ। লিংকটো পিন কমেণ্টত দি দিম, আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।